পবিত্ৰ ৰমজানৰ মাহ শুরু হৈ গ'ল, কিন্তু এতিয়াও আপুনি নাজানিলে ৰোজাৰ নিয়ত কেনেকৈ কৰিব লাগে, ইফতাৰৰ দোৱা কেনেকৈ পঢ়িব লাগে। ৰোজাৰ নিয়ত যদি আপুনি নকৰে আপোনাৰ ৰোজাই নহ'ব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে অৱশ্যই আপুনি ৰোজাৰ নিয়ত কৰিব লাগিব, আৰবিত নিয়ত কৰিব লাগিব। যদি আৰবিত নোৱাৰে সহজভাৱে মই অসমীয়াত কৈ দিম কেনেকৈ আপুনি ৰোজাৰ নিয়ত কৰিব। ইফতাৰৰ দোৱা কেনেকৈ পঢ়িব, ইফতাৰৰ আগত এটা দোৱা, ইফতাৰৰ পিছত এটা দোৱা, সৰু সৰু দোৱা গোটেইখিনি মই স্ক্ৰীনত দি দিম, লাহে লাহে কৈ দিম, আপুনি মুখস্থ কৰি ল'ব। আৰু বহুতে প্ৰশ্ন কৰি থাকে হুজুৰ যদি সাৰ নাপাওঁ আৰু ফজৰৰ আজান হৈ গ'ল এতিয়া মই ৰোজাৰ নিয়ত কৰিলে ৰোজা নহ'ব নেকি? বহুতে এনেকুৱা প্ৰশ্ন কৰি থাকে। বিষয়টি ধুনীয়াকৈ স্পষ্ট কৰি দিম ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, পবিত্ৰ ৰমজানৰ মাহ আহিছে। ৰমজানৰ মাহ আৰম্ভ হোৱা মানে ৰহমতৰ সকলো দুৱাৰ খুলি চোৱা। আল্লাহু আকবার। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে ইজা দাখালা শাহরু রমাদান ফুতিহাত আবওয়াবুল জিনান ওয়া গুল্লিকাত আবওয়াবুন নিরান ওয়া সুলসিলাতিশ শায়াতিন। আল্লাহু আকবার। রমজানের মাহ যেতিয়া আৰম্ভ হৈ যায় আল্লাহ রাব্বুল আলামিন জান্নাতৰ সকলো দুৱাৰসমূহ খুলি দিয়ে। আল্লাহু আকবার। আৰু জাহান্নাম বন্ধ কৰি দিয়া হয়, তালা লগাই দিয়া হয়, আৰু শয়তানক শিকল লগাই বান্ধি থোৱা হয় যাতে বান্দাই ইবাদতৰ সুযোগ পায়, বান্দাই যাতে ভালকৈ আল্লাহৰ ইবাদত কৰিব পাৰে। কাৰণ হাদিস শৰীফত আহিছে যি ব্যক্তি ৰমজানৰ মাহ পোৱাৰ পিছতো তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰিলে, আল্লাহক ৰাজি খুশি কৰিব নোৱাৰিলে, সেইজনতকৈ নিকৃষ্ট ব্যক্তি আৰু কোনো নাই। কিয়নো এই মাহত ৰহমতৰ দুৱাৰ খোলা থাকে, জান্নাতৰ দুৱাৰ বন্ধ থাকে আৰু শয়তানক বান্ধি থোৱা হয়। সেইকাৰণে এই মাহত আমি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগিব। ৰমজানৰ প্ৰথম 10 দিন ৰহমতৰ হয়, দ্বিতীয় 10 দিন, মাজৰ 10 দিন মাগফিৰাতৰ, আৰু তৃতীয় 10 দিন, শেষৰ 10 দিন হৈছে নাজাতৰ, জাহান্নামৰ পৰা মুক্তিৰ। সহিহ ইবনে খুজাইমাৰ ৰিৱায়াত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে হুয়া শাহরুন আউয়ালুহু রাহমাতুন ওয়া আওসাতুহু মাগফিরাতুন ওয়া আখিরুহু ইতকুম মিনান নার। রমজান সেই মাহ হয় যি মাহৰ প্ৰথম ভাগ, প্ৰথম 10 দিন হৈছে এটো প্রথম আশারা বুলি কোৱা হয়। 10 দিন প্রথম আশারা, দ্বিতীয় 10 দিন দ্বিতীয় আশারা, আৰু তৃতীয় 10 দিন তৃতীয় আশারা। রমজান সেই মাহ হয় যাৰ প্ৰথম আশারা হৈছে ৰহমতৰ, দ্বিতীয় আশারা মাগফিরাতৰ, আৰু তৃতীয় আশারা জাহান্নামৰ পৰা মুক্তিৰ কাৰণে। সেই কাৰণে আমি বেছি বেছিকৈ এই মাহত আল্লাহ তাআলাৰ ইবাদত কৰিব লাগিব। আমি দিনত ৰোজা ৰাখিম, ৰাতি তাৰাবিৰ নামাজ পঢ়িম। হাদিস শৰীফত আহিছে, সহিহ বুখাৰী আৰু মুছলিমৰ মুত্তাফাকুন আলাইহি ৰিৱায়াত, মান সামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকাদ্দামা মিন যামবিহি ওয়া মান কামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। আল্লাহু আকবার। যি ব্যক্তি মাহে ৰমজানৰ দিনত ৰোজা ৰাখিলে ঈমান আৰু ইয়াকিনৰ সৈতে, সওয়াবৰ ইয়াকিন লৈ যিসকলে ৰোজা ৰাখিলে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহ। আৰু যি ব্যক্তি মাহে ৰমজানৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে, অৰ্থাৎ তাৰাবিৰ নামাজ পঢ়িলে, আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। এতিয়া কথা হ'ল বহুতেই ভাবে যে ৰোজা ৰাখি তাৰাবি নপঢ়িলে ৰোজা নহ'ব। এইখিনি কথা ইয়াতে কৈ দিছো, ৰোজা ৰাখি তাৰাবি নপঢ়িলে ৰোজা নহ'ব, এইটো ভুল কথা। ৰোজাটো বেলেগ ইবাদত, তাৰাবিটো বেলেগ ইবাদত। আপুনি ৰোজা ৰাখিছে ঠিকেই, আপুনি ভ্ৰমণত থকাৰ কাৰণে, কিবা অসুস্থতাৰ কাৰণে আপুনি তাৰাবি পঢ়িব পৰা নাই, আপুনি তাৰাবিৰ নামাজৰ সওয়াবৰ পৰা আপুনি বঞ্চিত হৈ থাকিল। আৰু তাৰাবিৰ নামাজ সুন্নতে মুআক্কাদা, আপুনি জানি বুজি এৰি দিয়াৰ কাৰণে আপুনি গুনাহগাৰ হ'ব। কিন্তু ৰোজা যদি আপুনি নাৰাখে আপুনি ফৰজ তৰক কৰিলে। গতিকে ৰোজাটো ফৰজ হয়, আপুনি কমচে কম ফৰজটো আদায় কৰিছে, আৰু সুন্নতটো যদি আদায় কৰিব পৰা নাই সেই সওয়াবৰ পৰা আপুনি বঞ্চিত হৈ থাকিব। আৰু মাহে ৰমজানৰ ৰাতি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিয়ামুল লাইল আদায় কৰিছে, সাহাবাসকলে আদায় কৰিছে। যদি আপুনি জানি বুজি সুস্থ শৰীৰ তাৰ পিছতো এৰি দিছে তেতিয়াহ'লে আপুনি গুনাহগাৰ হ'ব। কিন্তু তাৰ কাৰণে যে আপোনাৰ ৰোজা নহ'ব এইটো ভুল কথা। আৰু ইয়াতে আৰু এটা কথা মই কৈ দিওঁ, কালি এজনে প্ৰশ্ন কৰিছিল যে তাৰাবিৰ নামাজ শব্দ কৰি অকলে পঢ়িলে শব্দ কৰি পঢ়িব পাৰি নে নাই। তাৰাবিৰ নামাজ যদি আপুনি এজন পুৰুষ মানুহ হয় আৰু ঘৰত অকলে নামাজ পঢ়ি আছে, যদি আপুনি এনেকুৱা ভাবে যে মোৰ ঘৰত আৰু কোনোবা মানুহ আছে যিসকল নেকি মোৰ মুক্তাদি হৈ মোৰ লগত শামিল হ'ব আৰু মোৰ লগত নামাজ পঢ়িব, তেতিয়াহ'লে আপুনি অকলে অকলে জোৰে জোৰে নামাজ পঢ়িব পাৰিব, কোনো কথা নাই। আৰু যদি অকলে পঢ়িছে কিন্তু কোনোবা মুক্তাদি হ'ব বুলি এনেকুৱা কোনো আশা নাই, তেতিয়াহ'লে আপুনি মনে মনে পঢ়িব। মনে মনে মতলব আপুনি দিলে দিলে নহয়, উচ্চাৰণটো কৰিব লাগিব। মনে মনে কিন্তু কোনো ইবাদত নহয়। যদি দিলে দিলে আপুনি মুখ বন্ধ কৰি আপুনি সব মনে মনে পঢ়ি আছে, আপোনাৰ ইবাদত নহ'ব। আপুনি উচ্চাৰণটো কৰিব লাগিব, তালাফুজ মুখেৰে উচ্চাৰণ কৰিব লাগিব, উচ্চাৰণ কৰি পঢ়িব লাগিব। কমচে কম এনেকুৱাকৈ পঢ়িব লাগিব। মনে মনে মতলব হৈছে যে আপুনি এনেকুৱাকৈ পঢ়িব লাগিব যে আপোনাৰ কাণে আপোনাৰ আৱাজ শুনি আছে,
বেলেগকৈ শুনিব নালাগে, কমচে কম আপোনাৰ কাণে আপোনাৰ আৱাজ শুনি আছে। আৰু যদি এনেকুৱা আন্দেশা হয় যে কোনো মানুহ আহি পেলাই মোৰ লগত চামিল হ'ব আৰু মোৰ মুক্তাদি হ'ব, তেতিয়াহ'লে আপুনি জোৰে জোৰে তাৰাবি নামাজ পঢ়িব পাৰে, কোনো কথা নাই। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এতিয়া আমি মূল আলোচনালৈ আহোঁ, ৰোজাৰ নিয়ত আৰু ইফতাৰৰ দোৱা। ৰোজাৰ নিয়ত কিন্তু কৰিব লাগিব। ৰোজাৰ নিয়ত নকৰিলে আপুনি গোটেই দিন এনেই ভোকত থাকিলে। নিয়ত কৰিবই লাগিব, কিন্তু কেতিয়া কোন সময়ত আপুনি ৰোজাৰ নিয়ত কৰিব? ৰোজাৰ নিয়ত আপুনি চেহৰীৰ সময়ত কৰিব, যেতিয়া নেকি আপুনি খানা খাই উঠি আপুনি ৰোজাৰ নিয়ত কৰিব। ৰোজাৰ নিয়ত আৰবী নিয়তটো মই লাহে লাহে কৈ দিছোঁ, তাৰপিছত অসমীয়াত কেনেকৈ নিয়ত কৰিব মই কৈ দিম। আৰু ইয়াৰ পিছত যদি কোনোবা সাৰ নাপায়, তেতিয়াহ'লে তেওঁলোকে ফজৰৰ পিছত যেতিয়া সাৰ পাব আৰু সেই সময়ত ৰোজাৰ নিয়ত কৰিলে ৰোজা হ'বনে নাই সেইখিনি পিছত কৈ আছোঁ। প্ৰথমতে ৰোজাৰ নিয়তটো আৰবীত মই সহজভাৱে কৈ দিছোঁ, লাহে লাহে কৈ দিছোঁ, আপুনি লিখি লৈ মুখস্থ কৰিব। ৰোজাৰ নিয়ত: নাৱাইতু আন আসুমা গাদাম মিন শাহরি রমাদানাল মুবারাকি ফারদুল লাকা ইয়া আল্লাহু ফাতাকাব্বাল মিন্নি ইন্নাকা আনতাস সামিউল আলিম। আকৌ কৈ দিছোঁ, নাৱাইতু আন আসুমা গাদাম মিন শাহরি রমাদানাল মুবারাকি ফারদুল লাকা ইয়া আল্লাহু ফাতাকাব্বাল মিন্নি ইন্নাকা আনতাস সামিউল আলিম। এইটো হৈছে ৰোজাৰ নিয়ত। যদি আপুনি এই দোৱাটিও নপঢ়ে, নিজৰ ভাষাত আপুনি এনেকৈ নিয়ত কৰিব: মই আল্লাহৰ সন্তুষ্টিৰ কাৰণে অহাকালি দিনৰ ৰমজানৰ ফৰজ ৰোজা ৰাখি আছোঁ, বা ৰোজাৰ নিয়ত কৰিলোঁ। ৰোজাৰ নিয়ত আপুনি চেহৰী খাই উঠি আপুনি ৰোজাৰ নিয়ত কৰিব। আৰু যদি ইয়াতে আৰু এটা কথা হৈছে, যদি মই উচ্চাৰণ কৰি নকওঁ, আৰবী অথবা অসমীয়াত উচ্চাৰণ কৰি নকওঁ, তেতিয়াহ'লে মোৰ ৰোজাটো হ'বনে নাই? বহুতে কিন্তু এই প্ৰশ্নটো কৰে। কথাটো হৈছে, আপুনি ৰোজাৰ নিয়তটো কৰিবই লাগিব, কিন্তু উচ্চাৰণ কৰি নক'বও পাৰে। আপুনি নিয়ত মানে হৈছে আল কাজদু ৱাল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা। আপুনি কি কৰিম বুলি ভাবিছে? যেতিয়া আপুনি চেহেৰী খাবলৈ উঠিছে, তেতিয়াতো আপুনি ভাবি লৈছে না যে মই অহাকালি দিনৰ ৰোজা ৰাখিম, ৰমজানৰ ফৰজ ৰোজা হয়, মই ৰোজা ৰাখিম। সেইটোৱে আপোনাৰ নিয়ত হয়। আপোনাৰ অন্তৰৰ যিটো ভাৱ, সেইটোৱে হৈছে আপোনাৰ মেইন নিয়ত। যদি আপুনি উচ্চাৰণ কৰি নকয়ও আপোনাৰ ৰোজা হৈ যাব, কোনো প্ৰব্লেম নাই, কিন্তু নিয়ত কৰিবই লাগিব। নিয়ত যদি নকৰে, গোটেই দিন আপুনি এনেই ভোকত থাকিলে আপোনাৰ ৰোজা নহ'ব। নিয়ত কিন্তু কৰিব লাগিব, সেয়া আৰবীত কওক বা অসমীয়াত কওক, উচ্চাৰণ কৰি কওক বা নকওক, কোনো কথা নাই, কিন্তু নিয়ত কৰাটো জৰুৰী হয়, নিয়ত কৰিবই লাগিব। আৰু ইয়াতে কথা হৈছে যে কোনো মানুহে যদি এনেকুৱা হয় যে মই চেহৰীত সাৰ নাপাওঁ, মই যদি ইশাৰৰ পিছত যেতিয়া টোপনি যাওঁ, তেতিয়া নিয়ত কৰিলেও মোৰ ৰোজাটো হ'বনে নাই? হৈ যাব। আপুনি যদি এনেকুৱা ভাৱ হয় যে মই টোপনি গ'লে সাৰ নাপাম, এনেকুৱা যদি সন্দেহ হয়, তেতিয়াহ'লে আপুনি নিয়ত কৰি শুই যাব পাৰে যে অহাকালি দিনৰ মই ৰোজা ৰাখিম, যদি মই সাৰ নাপাওঁ তেতিয়াহ'লে অহাকালি দিনৰ ৰোজা মই ৰাখিম, চেহৰী নাখালেও আপোনাৰ ৰোজা হ'ব। কিন্তু চেহৰী খাব লাগে, আৰু চেহৰী খোৱাটো সুন্নত হয়, তাতে বৰকত আছে। চেহৰী আমি সকলোৱে খোৱাৰ ইহতিমাম কৰিব লাগে। কিন্তু যদি এনেকুৱা কেতিয়াবা প্ৰব্লেম হৈ যায়, বা ৰাতি টোপনি আহোঁতে দেৰি হৈছে, বা গাটো বেয়া লাগিছে, মই সাৰ নাপাওঁ, তেতিয়াহ'লে খোৱাৰ সময়তে নিয়ত কৰি ল'ব পাৰি। আৰু যদি কোনো মানুহে এই সময়তো নিয়ত নকৰিলে, নিয়ত মানে ভাবিছে মই চেহৰীত উঠিমেই আৰু চেহৰী খাই পেলাই নিয়ত কৰিম, কিন্তু তাৰপিছতো তেওঁ সাৰ নাপালে, ফজৰৰ আজান হৈ গ'ল, তেতিয়া সাৰ পাইছে, তেতিয়া নিয়ত কৰিলে হ'বনে নাই? তেতিয়াও নিয়ত কৰিলে ৰোজা হৈ যাব। তেওঁ একো খাব নালাগে, খালি নিয়ত কৰিলে হ'ল যে মই আজিৰ দিনৰ ফৰজ ৰোজা ৰাখি আছোঁ, বা ৰোজাৰ নিয়ত কৰিছোঁ, আজি মই ৰোজা ৰাখিম। অন্তৰে অন্তৰে ভাবিলেও হ'ব, বা আপুনি যদি নিজৰ ভাষাত কয় বা আৰবীত কয়, উচ্চাৰণ কৰিও ক'ব পাৰে, বা মনে মনে ভাবিলেও হ'ল যে আজি ৰোজা মই ৰাখিম, আল্লাহ তালাৰ সন্তুষ্টিৰ কাৰণে আজিৰ দিনৰ ৰোজা মই ৰাখিম। সেইটোৱে আপোনাৰ নিয়ত হৈ গ'ল, তাতে কোনো ধৰণৰ প্ৰব্লেম নাই। আপুনি যদি দেৰিকৈ সাৰ পাইছে, তেতিয়াও নিয়ত কৰি ল'ব পাৰিব, বা আপুনি টোপনি যোৱাৰ সময়তো নিয়ত কৰি শুই গ'লেও আপোনাৰ ৰোজা হৈ যাব। কিন্তু এইটো সদায় নকৰিব। সদায় যদি আপুনি এনেকুৱা কৰে যে মই 12টা বজাত খাই পেলাই সদায় শুই যাওঁ, তেতিয়াহ'লে আপুনি এটা নিজাববীয়াকৈ এটা নিয়ম তৈয়াৰ কৰিলে, আৰু নবীৰ সুন্নতৰ পৰা আপুনি বঞ্চিত হৈ থাকিলে, যিটোত নেকি বৰকত আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চেহৰী খাইছিল, সেইকাৰণে আমিও চেহৰী খাব লাগে, আৰু চেহৰীত তাতে বৰকত আছে। আমি চেহৰী সদায় খাব লাগে আৰু চেহৰীত ইহতিমাম কৰিব লাগে। এতিয়া কথা হৈছে যে ইফতাৰ
ইফতাৰৰ দোৱা সহিহ হাদিছত আহিছে, আবু দাউদ শৰীফৰ ৰিৱায়াত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইফতাৰৰ দোৱা পঢ়িছিল। ইফতাৰৰ বহুত দোৱা আছে, কিন্তু সহজ দোৱাটি, অতি সহজ দোৱাটি মই কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰিব আৰু সকলোৰে কৈ থাকোঁতে মুখস্থ হৈ যাব। ইফতাৰ যেতিয়া আগত আহে, ইফতাৰ আগত লৈ এটা নিয়ম আমি সকলোৱে কৰিব লাগে, ইফতাৰৰ আগত দোৱা কবুল হয়। আমি সকলোৱে ঘৰৰ পৰিয়ালৰ সকলোৱে বা বন্ধু বান্ধৱ যিসকল আছে সকলোকে লৈ বহি আমি ইয়াতে দোৱা কৰিব লাগে। ইফতাৰৰ সময়ত দোৱা কবুল হয়। আল্লাহ তাআলাই এই সময়ত অগণন বান্দা বান্দীসকলক মাগফিৰাত কৰি দিয়ে, সকলোকে মাফ কৰি দিয়ে। সেইকাৰণে ইফতাৰ যেতিয়া আগত লৈ বহে, এই সময়ত আপুনি অলপমান তিলাৱত কৰিব, তাৰপিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব। আল্লাহ তাআলাই বান্দা যেতিয়া ইফতাৰ আগত লৈ খানা নাখাই পেলাই বহি থাকে বা আল্লাহৰ ওচৰত দোৱা কৰি থাকে, আল্লাহ তাআলাই সেইসকলক লৈ আল্লাহ তাআলাই আৰশত আলোচনা কৰি থাকে। আল্লাহু আকবার। ফিৰিস্তাসকলক কয়, হে মোৰ ফিৰিস্তাসকল, চোৱাচোন মোৰ বান্দাসকলে এতিয়াও কিয় খানা খোৱা নাই? গোটেই দিন ভোকত আছে, কিন্তু এতিয়াও খানাখিনি আগত আছে, তাৰপিছতো খোৱা নাই, কাৰণটো কি? আল্লাহ তাআলাইতো চব জানে, তাৰপিছতো ফিৰিস্তাক সোধে তেওঁলোকে কিয় খানা খোৱা নাই, আগত খানা থৈ কিয় বহি আছে? আল্লাহৰ ফিৰিস্তাসকলে উত্তৰত কয়, ইয়া আল্লাহ, আপোনাৰ হুকুমৰ ইন্তজাৰ কৰি আছে, আপোনাৰ হুকুমৰ অপেক্ষা কৰি আছে, অলপমান সময় বাকী আছে, সেইকাৰণে যদিও ভোক তাৰপিছতো সহ্য কৰিছে আপোনাৰ সন্তুষ্টিৰ কাৰণে। আল্লাহ তাআলাই কয়, হে মোৰ ফিৰিস্তাসকল, তোমালোকে সাক্ষী থাকা, মই তেওঁলোকৰ জীৱনৰ সকলো গুনাহ কথা মাফ কৰি দিম। সুবহানাল্লাহ। সেইকাৰণে ইফতাৰ আগত লৈ অলপ আগত আমি বহি যাব লাগে আৰু দোৱা কৰি থাকিব লাগে, আৰু আজানলৈ অপেক্ষা কৰি থাকিব নালাগে। আপুনি টাইম চাব, সকলোৰে হাতত মোবাইল আছে, ইণ্টাৰনেট টাইম হয়, আপুনি টাইম চাব, টাইম যদি হৈ যায় আপুনি ইফতাৰ কৰি ল'ব। মছজিদত হয়তো মুয়াজ্জিন চাহাবে কিবা এটা খানা খাই তাৰপিছতহে আজান দিব, আপুনি আজানলৈ অপেক্ষা কৰি থাকিব নালাগে। আৰু ইফতাৰত সদায় টাইমিং, যিটো টাইম, সেই টাইমত ইফতাৰ কৰি ল'ব লাগে। যেতিয়া ইফতাৰ কৰিব এই দোৱাটি পঢ়িব, আল্লাহুম্মা লাকা সুমতু ওয়া আলা রিজকিকা আফতারতু। একদম সহজ, আল্লাহুম্মা লাকা সুমতু ওয়া আলা রিজকিকা আফতারতু, এই দোৱাটি পঢ়িলে হ'ব। আৰু এটা কথা হ'ল, যদি আপুনি এনেই কাৰোবাক শিকাই আছে বা নিজে পঢ়ি আছে দোৱাটি, তেতিয়া আপোনাৰ ৰোজা হ'ব নে ভাঙি যাব? এইটোতো ৰোজা ভাঙি যাব যে কয়, এইটো ভুল কথা। আপুনি এতিয়া যে দোৱাটি পঢ়িছে বা মই নিজে কৈ আছোঁ, মই ৰোজা অৱস্থাত মই কৈ আছোঁ, মোৰ ৰোজাটো ভাঙি যোৱা নাই। এইটো হৈছে দোৱা পঢ়া বা শিকোৱা। এনেই যদি আপুনি বাৰে বাৰে মুখস্থ কৰাৰ কাৰণে পঢ়ি আছে, আপোনাৰ ৰোজা ভাঙি নাযায়। ইফতাৰৰ দোৱা পঢ়িলেই যে ৰোজা ভাঙি যাব, এইটো ভুল কথা। আপুনি পঢ়িছে বা কাৰোবাক শিকাইছে, তেতিয়াহ'লে আপোনাৰ ৰোজা ভংগ নহয়। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে মাহে ৰমজানৰ দিনত ৰোজা ৰাখা, ৰাতি তাৰাবিৰ নামাজ পঢ়াৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।